নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অংকবোৰ বুজি পাইছা নাই কমেন্ট কৰিলে ভাল লাগিব কমেন্ট কৰি দিবা আৰু শিকোৱাবোৰ কেনে পাইছা অলপ কবা তোমালোকে কমেন্ট এটা কৰিলে ভাল লাগিব আজি আমি যোৱা সংখ্যাৰ পিছৰ পৰা আৰম্ভ কৰিম 1:2 যেটো বাস্তৱ সংখ্যা আমি 5 নম্বৰৰ পৰা কৰিব লাগিব আমি ইতিমধ্যে 4 নম্বৰলৈকে কৰাই দিয়া হৈছে আজি 5 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম আটাইকেইটা কৰিম 8 লৈকে আমি শেষ কৰিম এতিয়া প্ৰশ্নটো আছিল আমাৰ 5 নম্বৰ পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নোৱাৰে ঠিক আছে এই 6n টো 0 অংকৰে শেষ হ'ব পাৰে না এটা 0 অংক বুলি ক'লে আমি কি বুজিব লাগিব শেষত 0 হোৱাটো যেনে 10 20 এইবোৰ হৈছে 0 অংকৰে শেষ হৈছে 0 অংকৰে শেষ হ'ব লাগিব 0 অংকৰে শেষ হ'বলৈ হলে ইয়াৰ উৎপাদক কি হ'ব লাগিব ইয়াৰ মৌলিক উৎপাদক হ'ব লাগিব 2 পূৰণ 5 মানে 2 বা 5 ৰেহে শূন্য কৰিব পাৰি ঠিক আছে 2 আৰু 5 ৰেহে শূন্য থাকিলে আমি কৰো গতিকে ইয়াৰ উৎপাদক আমাৰ 2 বা 5 ৰ ভিতৰত মৌলিক সংখ্যা হ'ব লাগিব তেতিয়াহে আমি 0 অংকৰে কৰিও 0 অংক থাকিলে আমি কৰিব পাৰো এতিয়া প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন ইয়াত যেতিয়া মানে 0 অংকৰে শেষ হ'ব নোৱাৰে সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে এটা আমি দেখুৱাই দিব লাগিব আমি কৰি পেলাই যে 6n ৰ আমি 6 ৰ আমি উৎপাদক উলিয়াই ললো 6 ৰ উৎপাদক আমি পালো 2 * 3 ঠিক আছে 2 * 3 মানে 3 আৰু 2 হে পালো 6 ৰ উৎপাদক n to n বহাই দিলো আমি এটো 2 আৰু 3 পালো গতিকে আমি 6 ৰ মৌলিক উৎপাদকত 3 আছে মানে এই 3 টো আছে থাকিব লাগিছিল কি 5 থাকিব লাগিছিল 5 তেতিয়া 0 অংকৰে যাব কাৰণ 2 টো অলৰেডি আছে ওলাইছে 2 ওলাই গৈছে অলৰেডি এটা 0 অংকত মানে শেষ হলে এতিয়া আমি 5 হ'ব লাগিছিল কিন্তু থাকিল 3 গতিকে 6 ৰ মৌলিক উৎপাদকত 3 আছে কিন্তু 5 নাই ঠিক আছে 5 নাই আমি 5 টো এই কৰে এইটো কথা গলে এটো কাৰণে এই কথাটো বুজি পাব লাগিব যে 5 কিয় কোৱা হৈছে গতিকে যি কোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে ঠিক আছে উত্তৰ ইমানে এবিলাক আছে এমসিকিউ প্ৰশ্ন হয় এলা 1 নম্বৰ প্ৰশ্ন এবাৰ একেবাৰে সহজ কাৰণ এইটো থাকিলে গম পাবই লাগে যে ইয়াত কি হ'ব ইয়াৰ উৎপাদক বা ইয়াৰ এটো মেন কথাটো হ'ল যেতিয়া আমাক খুধিব যে 0 অংকৰে আমি 0 অংক হ'ব পাৰিব নোৱাৰে আৰম্ভ তেতিয়া আমি এই বস্তুটো মনলৈ আনিব লাগিব যে 0 অংক থাকিলে আমাৰ উৎপাদক কি হ'ব লাগিব 2 আৰু 5 থাকিব লাগিব গতিকে ইয়াত এইটো প্ৰথম ওলাওতে আমি গমে পাই গলো যে 2 আৰু 3 ওলাইছে গতিকে এটো 0 অংকৰে শেষ হ'ব নোৱাৰে আৰু 0 অংকৰে শেষ হ'ব হলে এই দুটা লাগিব 2 আৰু 5 লাগিব গতিকে এইটো মনত ৰাখিলে হ'ল যিকোনো ডাঙৰ সংখ্যা দিয়ক ইয়াত যিয়ে দিয়ক বেলেগ 6 জায়গাত আন কিবা দিয়ক অপচন এইটোৱে এইটো মনত থাকিলে তেতিয়া ইয়াৰ উৎপাদক ওলোৱা যদি এই দুটা ওলাই যায় এই দুটা থাকে তেনে হলে ই 0 অংকৰে শেষ হ'ব পাৰিব ঠিক আছে এইখিনি নোট কৰি লোৱা আৰু বুজিবলৈ বাকি থাকিলে কমেন্ট কৰিবা আমি নেক্সটলৈ যাম ঠিক আছে এইখিনি নোট কৰি লোৱা এতিয়া আমি 6 নম্বৰলৈ আহিছো 6 নম্বৰত আছে প্ৰশ্ন 7 * 11 * 13 + 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 * +5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এটা এই সংখ্যা দুটা এটো আৰু যোনটো তল এটো দিয়া আছে দুটা দিয়া আছে কিয় যৌগিক আমাক ব্যাখ্যা কৰি দেখাব গৈছে এই দুটা যে যৌগিক হয় কিহৰ কাৰণে যৌগিক সেটো আমি বুজাই দিব লাগিব এতিয়া যৌগিক বুলি কওঁতে আমি প্ৰথমে বুজিব লাগিব যে ইয়াৰ উৎপাদকবোৰ আমি এইটো পূৰণ হৰণ কৰি আমি চাব লাগিব যে ইয়াৰ উৎপাদকবোৰ মৌলিক হয় নে নহয় যিবোৰ সংখ্যাৰ যেনে এইবোৰ মৌলিক সংখ্যা ওলাইছে হয় না এই মৌলিক সংখ্যা যিবোৰ উৎপাদকবোৰ মৌলিক সংখ্যা হয় যিবোৰ অংকৰ সংখ্যা হয় সেইবোৰ যৌগিক সংখ্যা হয় ঠিক আছে মৌলিক সংখ্যা ওলাবই লাগিব মৌলিক সংখ্যা ওলালেহে সেইবোৰ মানে যৌগিক সংখ্যা হয় গতিকে আমি এটা কৰি চাম
প্ৰথমটো দিছে 7 × 11 × 13 × +13 ঠিক আছে এটা 13 কমন আছে ইফালে দিছো 13 এটা 13 আমি এটা পুৰণত ৰাখিলো এটা 7 11 77 + 13 × 13 ঠিক আছে এইটো পুৰণ এইটো ব্ৰেকেট 13 টো ব্ৰেকেটত ৰাখিলো ৰিজাল্ট একেটাই গতিকে আমি শৰ্ট ফৰ্মত এইটো লিখি ললো এটা শৰ্ট ফৰ্মত লিখাৰ লগে 13 টো পাইলো তাৰপিছত এইটো 77 ৰ এক যোগ হল 78 হল এতিয়া 78 ক আমি 78 ৰ উৎপাদক ওলাব লাগিব এইটো অলৰেডি মৌলিক সংখ্যা হৈ আছে লাষ্টত 3 আছে যেটা মৌলিক সংখ্যা হৈ আছে এতিয়া আমি এটা পূৰণ কৰিব নালাগে আমি এইটো শৰ্টকাট এইটো উলিয়াই ললে পূৰণ কৰি উলিয়াব পাৰি বা নকৰাকেও পাৰি এতিয়া আমি এইটো উলিয়াম ঠিক আছে আমি 78 ৰ উৎপাদক ওলালো 78 ক 2 ৰে কৰিলো 39 পালো এটা 39 ক 3 ৰে কৰিলো 13 পালো গতিকে ইয়াত আমি এইকেইটা বহাই দিলো 2 3 13 13 টো আগৰ আছে গতিকে এইবোৰ হৈছে মৌলিক সংখ্যা এতিয়া উৎপাদকবোৰ মৌলিক সংখ্যা গতিকে এটাকে মৌলিক উৎপাদকবোৰ মৌলিক সংখ্যা হয় বুলি লিখিব পাৰি মৌলিক সংখ্যা লিখিলেও হ'ব গতিকে 7 7 * 11 * 13 + যোগ 13 টো যৌগিক সংখ্যা হয় বা যৌগিক সংখ্যা লিখিলেও এটো শুদ্ধই হ'ব ঠিক আছে এটো এনেকে প্ৰমাণ কৰিব লাগিব এটো প্ৰথমটো আহি গল এটা পিছৰটো আমি প্ৰমাণ কৰি দেখাম এটো নোট কৰি লোৱা কবাত বুজিব থাকিলে কবা যে 13 টো কৰপা আহিল বুলি এটো যোগ আছে কাৰণে আমি এটো ভাঙি ললো মানে শৰ্ট ফৰ্মত লৈ ললো 13 ঠিক আছে 13 টো লৈ আহিলো এটা এই দুটা পূৰণ কৰি 77 পালো ঠিক আছে 13 তাৰছত এটো যোগটো এটো কি বুলি কয় এক আহি গল 13 × 13 গতিকে এটো পূৰণ কৰিলে আমি এইখিনিয়ে পাম গতিকে হেতু লৈ আহিলো আমি শৰ্ট ফৰ্মত কৰি ললো শৰ্ট ফৰ্মত কৰাৰ পিছত আমি ইয়াৰ আমি উৎপাদক ভাঙি ললো উৎপাদক ভাঙি গম পালো যে গুটেকিটা মৌলিক সংখ্যা হয় গতিকে মৌলিক সংখ্যা আমি উৎপাদকবোৰ মৌলিক সংখ্যা বুলি লিখা পিছত আমি এটো যৌগিক সংখ্যা আমি স্বীকৃতি দিব পাৰো মানে এটো যৌগিক সংখ্যা হয় বুলি ক'ব পাৰো কিন্তু মৌলিক সংখ্যা ওলাব লাগিব উৎপাদক হয়তো মনত ৰাখিবা মৌলিক সংখ্যা ওলালেহে সংখ্যাটো যৌগিক হ'ব আৰু এটা সংখ্যা কেতিয়া যৌগিক হ'ব যেতিয়া উৎপাদকবোৰ মৌলিক হ'ব এবিলাক এমসিকিউত অহা প্ৰশ্ন এমসিকিউত আহিব পাৰে সৰু প্ৰশ্ন যে যৌগিক সংখ্যা এটা হ'বলৈ হলে উৎপাদকবোৰ মৌলিক হ'বই লাগিব আৰু মৌলিক উৎপাদকবোৰ থাকিলে এটা সংখ্যা যৌগিক হ'বই ঠিক আছে এটো ক্লিয়াৰ কৰি লবা তাৰ পিছৰটো আমি লিখিবলৈ গৈ আছো এটো লিখিলো এতিয়া আমি সেকেন্ডটো কৰি চাও কাৰণ দুটা দি আছিল প্ৰথমটো কৰিলো এটা সেকেন্ডটো কৰিম 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ মানে অৰ্থাৎ 1 2 3 4 কে 7 লৈকে দিয়া আছে যোগ 5 এতিয়া আমি এটো আমি 5 টো কমন উলিয়াত 5 আছে ইয়াৰ 5 গতিকে 5 টো কমন ললো তাৰছত 6 7 * 42 পূৰণ 3 4 * 12 2 * 24 বহালো প্লাস 5 * 5 এটো বহালো এটো আমি শর্ট ফর্মত লৈ আহিলো শর্ট ফর্মত আমি এই দুটা পূৰণ কৰিলো 1008 পালো যোগ 1 আছে ঠিক আছে তাৰ পিছত 5 পূৰণ 1009 এতিয়া আমি এটো আৰু উৎপাদক ভাঙিব নালাগে কিয় ভাঙিব নালাগে এটো এটা মৌলিক সংখ্যা অলৰেডি আছে আৰু এটো মৌলিক সংখ্যা হয় 9 আছে যেতিয়া শেষত এনেকে ধৰণৰ থাকিলে আৰু ভাঙিব কোনো প্ৰয়োজন নাই এটো প্ৰমাণিত হৈ যায় এটাকে যেহেতু উৎপাদকবোৰ মৌলিক সংখ্যা হয় বা মৌলিক সংখ্যা বুলি দিলে হ'ব গতিকে 7 পূৰণ 6 পূৰণ 5 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 টো যৌগিক সংখ্যা প্ৰশ্নটো উত্তৰ ইমানেই আৰু এটা শৰ্ট ফৰ্ম আছে তোমালোকে কৰিব পাৰা শৰ্ট ফৰ্মটো তোমালোকৰ মানে ধৰা এইটো পূৰণ কৰিলা এইটো পূৰণ কৰিলা তাৰ পিছত তোমালোকে এটো যোগ কৰিলা যোগ কৰি বিলা তাৰ পিছত মানে এটো দিঘলিয়া হৈ যায় বহুত এটো হল শর্ট ফর্ম এটো পূৰণ কৰি যাতে যেটো সংখ্যা পাবা তোমালোকে তাৰপিছত 5 টো যোগ কৰিব লাগিব 5 টো যোগ কৰাৰ পিছত তাৰপিছত তাৰ উৎপাদক ভাঙিব লাগে এই উৎপাদক ভাঙিব লাগিব এটো অকন দিঘলিয়া হৈ যায় গতি অকন শর্ট ফর্মটো কৰি দিলে সুবিধা হ'ব শর্ট ফর্ম কৰিলে বেছি পূৰণ কৰি থাকিব নালাগে সুবিধা হ'ব নহলে তোমালোকৰ ধৰা এটো পূৰণ কৰিলা এটো লগত এটো এনেকে পূৰণ কৰি যাওঁতে দিঘলিয়া হৈ গৈ থাকিব ঠিক আছে গতিকে শর্ট ফর্ম যিমান শর্ট ফর্মত অংকত কৰিলে সুবিধা হয় এবিলাক 2 নম্বৰ বা 1 নম্বৰ দুটা থাকিলে 2 নম্বৰ আহিব তেনেকে ধৰণৰ
গতিকে আমি শৰ্ট ফৰ্মটো শিকি ল'ব ভাল লাগে এতিয়া এই প্লাছ আছে কাৰণে আমি কমনটো বাচিব পাৰিছোঁ তেনেকৈ ধৰণৰ গতিকে আমি পাঁচ এটা আছে পাঁচ দুটা থাকিলেও আমি এটা ল'ব পাৰোঁ পাঁচ এটা ইয়াত আছে গতিকে আমি পাঁচটো ইয়াত লৈ ল'লোঁ এতিয়া পূৰণ কৰি পেলাই আমি অংকটো কৰিব পাৰোঁ কাৰণ এই গোটেইখিনিক আমি অলৰেডি 5ৰ লগত পূৰণ হ'বই সেই হেতুকে আমি শৰ্ট ফৰ্মত কৰি লৈছোঁ এইখিনি তোমালোকে নোট কৰি লোৱা এইটো একদম সহজ প্ৰচেষ্টা দিছোঁ তোমালোকে পাৰি মানে এইখিনি এনেকুৱা ধৰণৰ অংক আহিলে তোমালোকে পাৰিবা গেৰেণ্টি চাই লোৱা আৰু নাজানিলে কমেণ্ট কৰিবা কৈছোঁ বাৰে বাৰে কাৰণ সুন্দৰভাৱে মই লিখাই দিছোঁ ইয়াত ডাউট থাকিব নালাগে তথাপিও যদি থাকে কাৰোবাৰ জনাব পাৰা ঠিক আছে এইটো কৰা এতিয়া আমি আহিলোঁ 7 নম্বৰ প্ৰশ্নলৈ 7 নম্বৰ প্ৰশ্নত আছে এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে আৰু গোল পথ ঠিক আছে গোল পথ আছে খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াক লাগে 18 মিনিট এতিয়া সোনিয়াক লাগে লাগে 18 মিনিট ঠিক আছে এই এনেকৈ এপাক ঘূৰিবলৈ সোনিয়াক লাগে 18 মিনিট তাৰপিছত একেটা ৰাউণ্ডতে একেটা হেৰিতে ৰবিক লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুত লগ পাব কাৰণ তেওঁ যেতিয়া 12 মিনিট লাগে তেওঁ আগতে আহি পাব আৰু এওঁ আহি পাব 18 মিনিটৰ পিছত ঠিক আছে গতিকে তেওঁ আগবাঢ়ি থাকিব এওঁ পিছত থাকিব গতিকে ঘূৰোতে কেতিয়া আকৌ একেটা বিন্দুত লগ খাব সেইটো প্ৰশ্ন সুধিছে এতিয়া বৰ্তমান ধৰক ৰবি আগবাঢ়ি থাকিব আৰু সোনিয়া থাকিব পিছত তেওঁ 18 মিনিটত আহি পাব এওঁ 12 মিনিটত আহি পাব গতিকে তেওঁ আগবাঢ়ি থাকিব অলপ ঠিক আছে এতিয়া আমি আকৌ কেতিয়া লগ পাব তেওঁলোকে কাৰণ এজন আগা পিছা হৈ থাকিব একেটা পাকতে মানে ঘূৰোতে এটা সময়ত আহি লগ পাব কেইপাক ঘূৰিলে লগ পাব এতিয়া আমি সমাধানলৈ যাওঁ সমাধানত সোনিয়াক এপাক ঘূৰিবলৈ লাগে 18 মিনিট ঠিক আছে আৰু ৰবিক এপাক ঘূৰিবলৈ লাগে 12 মিনিট ঠিক আছে গতিকে ৰবি সোনকালে পাব এতিয়া আমি আকৌ লগ পাব হলে আমি কি কৰিব লাগিব লসাগু উলিয়াই ল'ব লাগিব 18 আৰু 12ৰ লসাগু উলিয়াই ঠিক আছে লসাগু উলিয়াব লাগিব 18ৰ লসাগু উলিয়ালে আমি পাম 2 3 3 মানে 2 ৰে 18 কৰিলে 9 আকৌ 9 3 ৰে কৰিলে 3 এইটো আমি মৌলিক উৎপাদক উলিয়াই ললো তাৰপিছত 12ৰ আমি মৌলিক উৎপাদক উলিয়াই ললো 6 দুগুণ 2 ৰে কৰিলে 6 6 দুগুণ 12 আৰু 6 2 3 গুণ 6 ঠিক আছে গতিকে 2 3 2 2 3 এটা 2 পূৰণ 2 পূৰণ 3 এইটো উৎপাদক পালো এতিয়া লসাগু কি হ'ব তাকে লসাগু হ'ব এতিয়া 2 দুটা কমন আছে গতিকে এটা লিখিলো আমি 2 দুটা কমন আছে এটা লিখিলো এই দুইটো নামি আহিব ঠিক আছে তাৰপিছত 3 দুটা এইটো 3 কমন আছে গতিকে 3 এটা লিখিলো তাৰপিছত এই 3টো ইয়ালে নামি আহিল মানে কমন থাকিলে এটাই হ'ব এইটো কমন আছে গতিকে এটা বহিলে এইটো দুইটো নামি আহিলে ঠিক আছে এটা 3 দুটা আছে এৰিয়াটো কমন গতিকে এটা হ'ব আৰু এই তিনটো থাকি গ'ল এই তিনটো ইয়ালে আহিব এতিয়া লসাগু একেটা পূৰণ কৰিলে পাম 36 ঠিক আছে গতিকে 36 মিনিটৰ পিছত পুনৰ আৰম্ভণি বিন্দুত লগ লাগিব 36 মিনিটৰ পিছত 2 লিখিলেও হ'ল ইয়াত 2 পুনৰ আৰম্ভণি বিন্দুত লগ লাগিব লিখা প্ৰচেছটো অকমান কৰি দিছো দীঘলীয়াকে কাৰণ শৰ্টকে কৰিলেও হ'ল যে আমি 18 আৰু 12ৰ লসাগু উলিয়াই এইখিনি বা কৰিলেও হ'ব এইখিনি বা কৰিলেও হৈ যায় ঠিক আছে বা আমি ডাইৰেক্ট 18ৰ লসাগু উলিয়াই এনেকৈ কৰি পেলাই লসাগু উলিয়াই তাৰপিছত ডাইৰেক্ট এইখিনি পৰা আমি অংকটো কৰি দিব পাৰোঁ ইমানটো কৰিলেও হ'ব কিন্তু আমি বুজিবৰ কাৰণে গোটেই প্ৰশ্নটো বুজিবৰ কাৰণে এনেকৈ দিছোঁ যদি 1 নম্বৰ থাকে তেনেহ'লে আমি ইমানখিনি কৰিলে হৈ যায় 18ৰ লসাগু উলিয়ালো 12ৰ উৎপাদক উলিয়াই আমি লসাগু উলিয়াই ল'লোঁ লসাগু ওলোৱাৰ পিছত 18 ওলাই গ'ল ঠিক আছে যদি 2 নম্বৰ দিয়া থাকে তেতিয়া অকণ আমি বহাই লিখিব লাগিব উত্তৰ ইমানটোৱে ইয়াত একো ডাউট থাকিব নালাগে কাৰণ একেবাৰে ইজি প্ৰশ্ন হয় বুজিলে একেবাৰে ইজি গতিকে বুজিলে পঢ়িলে বুজি পাই যাব অন্য একো কথা নাই সোনিয়া এপাক ঘূৰিব লাগে 18 মিনিট ৰবিক লাগে 12 মিনিট ঠিক আছে দুইটা লসাগু উলিয়ালো উৎপাদকখিনি আমি কৰি ল'লো উলিয়াই ল'লো তাৰপিছত লসাগু আমি সেইমতে 36 পাই গ'লো ঠিক আছে 36 পোৱাৰ পিছত আমি এইটো গম পালে যে 36 মিনিটত
পুনৰ 36 মিনিট ঘূৰাৰ পিছত তেওঁলোকে আকৌ একেটা বিন্দুত লগ পাই যাব, মানে 36 মিনিটৰ পিছত। এটা এইটো উত্তৰ সেইটোৱে হ'ল 36 মিনিটৰ পিছত। গতিকে এইখিনি নোট কৰা, নোট কৰি পেলাই ভালকে চাবা। অকল নোট কৰি দিলে নহ'ব, ঘৰত চাব লাগিব। মানে শিকাই যোৱাৰ পিছত অংকখিনি নিজে কৰিবা, তেতিয়া মনত থাকি গৈ থাকিব। এনে ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে ইজিকে পাৰি যাবা। এতিয়া আমি 8 নম্বৰলৈ আহিছোঁ। 8 নম্বৰ 1টোলৈ আহিছোঁ। এটা ৰেজিমেণ্টত থকা সৈনিকবোৰ 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি। ৰেজিমেণ্টত অতি কমেও কিমান সৈনিক আছে? এটা যিমান সংখ্যক সৈন্য আছে সেইখিনি সৈন্যৰে মানে 15টাকৈ লাইন বা 20টাকৈ লাইন বা 25টাকৈ লাইনত থিয় কৰিব পাৰি। আমাক সুধিছে যে কিমান সৈন্য আছে। ঠিক আছে, এতিয়া আমি 15, 20 আৰু 25ৰ আমি লসাগু উলিয়াই ল'ব লাগিব। লসাগু উলিয়াৰ এইটো শ্বৰ্ট ফৰ্ম এটা আছে, বা আমি চিংগুলকৈ ওলাব পাৰোঁ। এনেকৈ 15, 3, 5, 15 এনেকৈ ধৰণৰ আমি উলিয়াব পাৰোঁ। কিন্তু যেতিয়া মানে এটা অংকৰে যেতিয়া গোটেইখিনি যাব, তেতিয়া আমি কৰিব পাৰোঁ। যেনে 5 আছে, 0 আছে, 5 আছে, গতিকে এইটো 5ৰে গোটেইকেইটা গৈ আছে, আমি শ্বৰ্ট ফৰ্মত কৰিব পাৰোঁ। উত্তৰ একে ওলাব। এনেকৈ কৰিলেও উত্তৰ একে ওলাব, বা এনেকৈ কৰিলেও উত্তৰ একে ওলাব। গতিকে 5ৰে গোটেইখিনি গৈ আছে, যেতিয়া আমি ভাগে ভাগে কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া 5, 3, 15, 5, 4, 20, 5, 5, 25। ঠিক আছে, আমি একেবাৰে আমি লসাগু পাই গ'লোঁ। এতিয়া লসাগু 5 পূৰণ 3 পূৰণ 4 পূৰণ 5। ঠিক আছে, এতিয়া আমি এইখিনি পূৰণ কৰিলে পাওঁ, 300। এতিয়া আমাৰ উত্তৰ ওলাই গ'ল। ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে। ঠিক আছে, এই লসাগু উলিয়াই আমি পাই গ'লো। গতিকে এইটোৱে হৈছে শুদ্ধ উত্তৰ। কাৰণ সেইটো শাৰীত 15কেও পাতিব পাৰিব, 20টাকেও পাতিব পাৰিব, আৰু 25টাকেও পাতিব পাৰিব। এইটোৱে হৈছে শুদ্ধ উত্তৰ। ইয়াতো বুজিবলৈ একো বাকী নাই চাগে। এনেকৈ ধৰণৰ কৰিব পাৰি, সেইটো মই ক'লোঁ। এইটো এটা নতুন প্ৰচেছ, তোমালোকে এনেকৈও কৰিব পাৰা, ভাগকৈ। আগত যেনেকৈ আমি উৎপাদকবোৰ উলিয়াই লৈছিলোঁ, বা এনেকৈও কৰিব পাৰা। যেতিয়া এটা সংখ্যাৰে গোটেইখিনি গুচি যায়, তেনেহ'লে কৰিব পাৰা। ঠিক আছে, এইখিনি নোট কৰা। ছেকেণ্ডলৈ যাওঁ। এতিয়া 2 নম্বৰটোলৈ আহোঁ। 2 নম্বৰটো আছে, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ড অন্তৰালত বাজে, মানে ডিফেন্সত বাজে। তাৰপিছত কোনো এক সময়ত 2টা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? মানে এটা বাজে 8 ছেকেণ্ডৰ আৰু 60 ছেকেণ্ডৰ, এই দুটা অন্তৰালত বাজে, 2টা ভাগে ভাগে। কোনোবা এটা সময়ত যদি একেলগে 2টা যদি বাজে, তেতিয়া আকৌ সেই সময়ৰ পৰা কিমান ছেকেণ্ডৰ ভিতৰত আকৌ একেলগে বাজিব বুলি কৈছে। এবাৰ বজাৰ পাছত পুনৰ কিমান ছেকেণ্ডৰ পিছত আকৌ একেলগে বাজিব আমাক সুধিছে। এতিয়া আমি কি কৰিব লাগিব? 18 আৰু 60ৰ লসাগু উলিয়াই ল'ব লাগিব। ঠিক আছে, লিখি দিছোঁ ইয়াত, নিলিখিলেও কথা নাই, ইমানখিনিৰ পৰা লিখিব পাৰা। 18 আৰু 60ৰ লসাগু উলিয়াই। ঠিক আছে, এতিয়া আমি 18ৰ উৎপাদক উলিয়ালোঁ, 2, 3, 3 পালোঁ, ইয়াত বহালোঁ। 60ৰ লসাগু, এইটো 60ৰ লসাগু 2ৰে কৰিলে 30, 30ক 2ৰে কৰিলে 15, আৰু 15ক 3ৰে কৰিলে 5 পালোঁ। ঠিক আছে, এতিয়া 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 এইখিনি পালোঁ। এতিয়া আমি ইয়াৰ লসাগু পাম। 2 কমন আছে, 2 বহি গ'ল, এই 2টো নামি আহিল। এতিয়া 3 কমন আছে, 3 এটা বহালোঁ, তাৰপিছত এইটো 3 ইয়াত বহি গ'ল, তাৰপিছত 5টো ইয়াত বহি গ'ল। এতিয়া এইকেইটা পূৰণ কৰিলে আমি পাম 180। পূৰণ কৰি চাব পাৰা, 180 পালোঁ। 180টোৱে আমাৰ শুদ্ধ উত্তৰ। গতিকে 180 ছেকেণ্ডৰ পিছত, আমাক ঘণ্টাত সোধা নাই বা আমাক মিনিটত সোধা নাই, গতিকে আমাক ছেকেণ্ডতে সুধিছে। এতিয়া 180 ছেকেণ্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। 180 ছেকেণ্ড হ'লে 3 × 6 = 18, 3 মিনিটৰ পিছত। আৰু এনেকৈ যদি বহীত কৰিলে এইটো ৰাউণ্ডটো কৰি দিবা,
সুবিধা হ'ব আৰু নকৰিলে কোনো কথা নাই নহ'লে এইটো এটা একেলগে ওলাই থাকিব এইটোৰ যেতিয়া ৰাউণ্ড মাৰি দিব তেতিয়া সুবিধা হ'ব এইখিনি নোট কৰি লোৱা একেবাৰে সহজ অংক ইয়াত বুজিবলৈ বেলেগ নাই পঢ়িলে বুজিব পাৰিবা আৰু কৈ দিলেও এই কথাবোৰ এইখিনি নোট কৰি লোৱা এটা শেষৰটো কৰিবলৈ গৈ আছোঁ এতিয়া আমি 3 নম্বৰটোলৈ আহিছোঁ 3 নম্বৰটোত লিখিছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় এটাই কি কৰে দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আৰু আন এটাই 3 দিনৰ মূৰে মূৰে বজায় গতিকে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এটা দিনত কেইবাৰ বজাব তেনেকৈ ধৰণৰ সুধিছে মানে কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব কিমান বাৰ এতিয়া আমি আৰম্ভ কৰোঁ আমি 2 আৰু 3ক লসাগু হিচাপে ল'ব লাগিব লিখি দিছোঁ লিখিলেও কথা নাই মানে সুবিধাৰ কাৰণে লিখি দিছোঁ 2 আৰু 3 লসাগু হিচাপে ল'ব লাগিব এতিয়া লসাগু পালোঁ লসাগু হ'ল 2 পূৰণ 3 6 পালোঁ ঠিক আছে এতিয়া 30 দিনত একেলগে বাজিব 30 দিনত একেলগে বাজিব আমি 6 30ক 6 আমি হৰণ কৰি দিম তাৰপিছত এইটো কটাকটি যাব 5 6 5 গুণ 30 থাকিব 5 গতিকে শুদ্ধ উত্তৰটো হ'ব 5 বাৰ এটা 30 দিনত একেলগে বাজিব 30 দিনত একেলগে বাজিব 5 বাৰহে বাজিব 30টা দিনত কেৱল 5 বাৰহে একেলগে বাজিব ঠিক আছে 30টা দিনত 5 বাৰ একেলগে বাজিব বাকি সময় নিজৰ হিচাপতে তেওঁলোক বাজিব এটা শুদ্ধ উত্তৰ তা আজিলৈ ইমানেই এতিয়া আমি অহা ভিডিঅ'ত নেক্সট আলোচনা কৰিম 1.3 আলোচনা কৰিম 1.3 লৈ যাম এখিনি কিবা অসুবিধা থাকিলে কমেন্ট কৰিবা আৰু ভিডিঅ'বোৰ কোনটো চাই আছা কমেন্ট এটা কৰি দিবা আৰু লাইক কমেন্ট বহুত কম আহি আছে কমেন্ট কৰিবা কাৰণ এটা ভিডিঅ' বনাবলৈ গৈ বহুতখিনি মেহনত কৰিছোঁ তোমালোকৰ কাৰণে যদি কমেন্ট এটা বা লাইক এটা নকৰা ভাল নালাগিব আৰু নেক্সট আমি আলোচনা কৰিম 1.3 লৈ যাম ঠিক আছে আৰু যিসকলে সাবস্ক্ৰাইব কৰি থোৱা নাই সাবস্ক্ৰাইবটো কৰি দিয়া আমাৰো ভাল লাগিব কাৰণ এটা ভিডিঅ' বনাওঁতে কিমানখিনি মেহনত হয় তোমালোকে গম পাইছা লিখা মেলা কৰি বুজা মেলা কৰা হয় একোতো বিচৰা নাই কেৱল সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি দিয়া তাৰ পিছত কমেন্ট কৰিবা কমেন্ট এটা কৰি দিবা লাইক এটা দিবা তোমালোকে ভাল পালে লাইক এটা দিবা ঠিক আছে তেতিয়া এইখিনি বস্তুহে লাগে ধৰা সাবস্ক্ৰাইবটো কৰি দিয়া কমেন্ট এটা কৰিব লাগে আৰু ভাল পালে লাইক এটাও কৰিব লাগে তা আমাৰ মনটো ভাল লাগে ভিডিঅ'টো বনোৱা সাৰ্থক যেন লাগে যে তোমালোকে চাই আছা ভালদৰে তেনেহ'লে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধুসকলৰ মাজত যাতে সকলোৰে সুবিধা হয় যাতে টিউচন নলগাকৈ তোমালোকে পঢ়ি আগবাঢ়িব পাৰা সেইটোৱে কামনা কৰোঁ আৰু এইখিনি নোট কৰা হ'ল তা লগ পাম আমি নেক্সট ভিডিঅ'ত কমেন্ট কৰিব নাপাহৰিবা তেতিয়ালৈ আহিছোঁ জয় আই অসম